सब मजदूरी पास होएगा उनका देख लगे बगल के हाथ में 500 कोटा देख लगे बगल के हाथ में 500 कोटा देख लगे आदिवासियों के माटी पट्टा देख लगे आदिवासियों के माटी पट्टा देख लगे হয় আজি সৌৰসম আদিবাসী ছাত্ৰ সন্থা আছা বিশ্বনাথ জিলাৰ উদ্যোগত আৰু জানি ছাত্ৰী সংগঠি আৱা আৰু বিভিন্ন সমাজ সংগঠনৰ লগত জড়িতভাৱে আমি আজি এই আন্দোলন কাৰ্যসূচীখন আমি অনুষ্ঠিত কৰিছোঁ আৰু ইয়াত আমাৰ জাতিটোৰ যেহেতু আমি লিড লৈছোঁ জাতিটোৰ প্ৰতিনিধিত্ব কৰি আছোঁ আৰু আমাৰ লাঞ্ছিত বঞ্চিত আদিবাসী জনগোষ্ঠীটোৰ বাগানে হওক বস্তি হওক লাঞ্ছিত বঞ্চিত কৰি ৰাখিছে চৰকাৰে প্ৰতিটো ইলেকশ্যনৰ আগত চৰকাৰে প্ৰতিশ্ৰুতি দিয়ে কিন্তু পালন নকৰে আমি এবাৰো তেনেকৈ অকণমান দেখা পাইছোঁ আৰু আজি আমি এই গণসমাৱেশখন আয়োজন কৰিছোঁ যাতে চৰকাৰখনে আমাৰ ভইচটো শুনক আমাৰ যিবিলাক দাবী আছে এই দাবীবিলাক শুনক আৰু দাবীবিলাক পূৰণ কৰক আজি আমি বিশেষকৈ তিনিটা দাবীত আমি চৰকাৰক আজি এই কাৰ্যসূচী ভাগ আমি লৈছোঁ আৰু চৰকাৰক জনাব বিচাৰিছোঁ যে আদিবাসীসকলক জনজাতিকৰণ কৰক ইতিমধ্যে জনজাতিকৰণৰ প্ৰক্ৰিয়াটো বিধানসভাত চলিলে আৰু প্ৰতিবেদন আমি গম পোৱা মতে দিল্লীত পঠিয়ালে কিন্তু এই প্ৰতিবেদনটোত আমি অলপ সুখী নহয় যে আমাৰ আদিবাসী জনগোষ্ঠীটোৰ যেহেতু আমি বিৰছা মুণ্ডাৰ বংশধৰ আমি বিৰছা মুণ্ডাৰ বংশধৰ হয় ট্ৰাইবেলৰ ৰজা যাক কয় বিৰছা ভগৱান আৰু কেন্দ্ৰীয় চৰকাৰেও স্বীকৃতি দিছে যে জনজাতীয় গৌৰৱ দিৱস বিৰছা মুণ্ডাৰ নামত দিছে এইটো গৌৰৱৰ বিষয়ে আমি কেন্দ্ৰীয় চৰকাৰক ধন্যবাদ দিছোঁ লগতে ভাৰত চৰকাৰ একেই কথা কিন্তু আজি দেখিবলৈ পাইছোঁ একেই বিৰছা মুণ্ডাৰ বংশধাৰক আজি কিন্তু কোনো সন্মান দিয়া নাই অসমৰ আদিবাসীসকলক কোনো সন্মান দিয়া নাই এইটো কাৰণে আমি দুখিত আৰু এই লাঞ্ছিত বঞ্চিত এইকাৰণে ক'ব বিচাৰিছোঁ যুগ যুগ ধৰি অসমত বসবাস কৰা আমাৰ ইতিহাসত 5 বছৰৰ ইতিহাস আছে অসমত বসবাস কৰা আদিবাসীসকলক আজিও লাঞ্ছিত বঞ্চিত কৰি ৰাখিছে আৰু আদিবাসীসকলৰ এই মাত্ৰ তিনিটা দাবী আমি চৰকাৰক দাবী জনাইছোঁ যে চাহ শ্ৰমিকৰ 551 টকা দিব লাগে মাটি পাটা প্ৰদান কৰিব লাগে বাগানৰ মাটিৰ লগতে যে বনাঞ্চলৰ যিসকল আদিবাসীয়ে বসবাস কৰি আছে তেওঁলোকক মাটি পাটা প্ৰদান কৰিব লাগে আৰু জনজাতিকৰণৰ যিটো আমাৰ ভি দিছে আমি সেই ভিটো পি কৰিব লাগে কিয়নো জনজাতিকৰণটো আদিবাসীসকলৰ ন্যায্য প্ৰাপ্য দাবী গোটেই ভাৰতবৰ্ষৰ বিভিন্ন ষ্টেটত আপোনালোকে যদি চাব যায় যে আদিবাসীসকল ইতিমধ্যে সকলোতে জনজাতিকৰণ বা আছে আৰু অসমত কিবা এটা বেৰিকেড লগাই কিবা এটা বুদ্ধি কৰি চক্ৰান্ত কৰি ৰাজনৈতিক লাভালাভৰ কাৰণে কিছুমান ব্যক্তিয়ে যে আমাৰ আদিবাসীসকল লাঞ্ছিত বঞ্চিত কৰি ৰাখিছে আৰু এছটিৰ পৰা যিটো আমাৰ এছটি এই এছটিৰ পৰা আমাক দূৰত ৰাখি থৈছে আমি এইবাৰ যিখন বিল পঠিয়াইছে সেই বিলখন যাতে শুদ্ধভাৱে হৈ আহক তাৰ বাবে আমি অসম চৰকাৰক অনুৰোধ জনাইছোঁ দাবী পূৰণ নহ'লে চাওক এই জাতিটোৱে আন্দোলন কৰি থাকিব যেতিয়ালৈকে আমাৰ দাবী পূৰণ নহয় আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ